কাজা নামাজ কেই প্ৰকাৰ আৰু কি কি কাজা নামাজৰ নিয়ত আপুনি কেনেকৈ কৰিব কি নিয়মত কাজা নামাজবোৰ আপুনি আদায় কৰিব জীৱনত ৰৈ যোৱা যিমান কাজা নামাজ আছে এইবোৰ নামাজ আসলতে আমি আদায় কৰিব লাগে নে সুন্নত নফল বেছি বেছিকৈ পঢ়িব লাগে এজন মানুহৰ ওপৰত পুৰুষ কিংবা তো মহিলা নামাজ কেতিয়া ফৰজ হয় গোটেইখিনি কথা আজি আমি সম্পূৰ্ণভাৱে আলোচনা কৰিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল এক নম্বৰত আমি আলোচনা কৰিম কাজা নামাজ কাক বোলে আৰু কেই প্ৰকাৰ কি কি প্ৰথমতে আমি এইখিনি আলোচনা কৰিম ইয়াৰ পিছত কাজা নামাজৰ নিয়ম তাৰ নিয়ত এইখিনিও কৈ দিম আৰু এজন মানুহৰ ওপৰত নামাজ কেতিয়া ফৰজ হয় আৰু কিয় নামাজ ফৰজ হয় আমি নামাজ কিয় পঢ়িব লাগে গোটেইখিনি কথা আজি আমি ধুনীয়াকৈ আলোচনা কৰিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এজন মুমিন মুছলমানে অনিচ্ছাকৃতভাৱে পাহৰি যোৱাৰ কাৰণে বা কিবা ভুলবশত অন্য কিবা কাৰণত কোনো এক ওয়াক্তৰ নামাজ এৰি দিয়াৰ নাম হৈছে কাজা নামাজ কাজা নামাজ দুই প্ৰকাৰ এটা হৈছে ফাৱাইতে কালিল আৰু এটা হৈছে ফাৱাইতে কাসিৰ 5 ওয়াক্ত কিংবা তো ইয়াতকৈ কম যিবোৰ নামাজ কাজা হৈছে 2-3 ওয়াক্ত কাজা হৈছে বা 4 ওয়াক্ত কাজা হৈছে 5 ওয়াক্তলৈকে 5 ওয়াক্তৰ কম যিমান নামাজ কাজা হৈছে ইয়াকে ফাৱাইতে কালিল বুলি কোৱা হয় ইয়াতকৈ বেছি 5 ওয়াক্ততকৈ বেছি যিমান নামাজ কাজা হয় 2-3 মাহৰ নামাজ যদি কাজা হৈছে বা 2-3 বছৰ নামাজ কাজা হৈছে এই নামাজক ফাৱাইতে কাসিৰ বুলি কোৱা হয় বহুত নামাজ কাজা হৈছে আমি প্ৰথমতে ফাৱাইতে কালিল নামাজ আমি কেনেকৈ পঢ়িব লাগে এইখিনি প্ৰথমতে আলোচনা কৰিম দ্বিতীয় ভাগত আমি আলোচনা কৰিম ফাৱাইতে কাসিৰ কোনখিনি নামাজ হয় তাৰ পিছত বাকিখিনি আমি কথা আলোচনা কৰিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল অনিচ্ছাকৃতভাৱে ভুলবশত পাহৰাৰ কাৰণে বা অন্য কিবা কাৰণত কোনো এক ওয়াক্তৰ নামাজ কাজা হৈ গলে যেতিয়াই মনত পৰে লগে লগে ওযু কৰি সেই নামাজ আদায় কৰি লোৱাটোৱে উত্তম হয় হেতুৱে বেষ্ট হয় যেতিয়াই আপোনাৰ মনত পৰে যেতিয়া আপুনি সময় পাইছে বা যিকোনো কাৰণত নামাজটো আদায় কৰিব পৰা নাছিলে আপুনি যেতিয়াই সময় পাইছে বা মনত পৰিছে লগে লগে সেই নামাজ আদায় কৰি লওক হেতুৱে উত্তম হয় আৰু নামাজ যেতিয়া কাজা হয় এটা কথা মনত ৰাখিব ফৰজ নামাজ কাজা হলে হেয়া আদায় কৰাটো ফৰজ হয় ওয়াজিব নামাজ কাজা হলে হেয়া আদায় কৰাটো ওয়াজিব হয় ফরজ আর ওয়াজিব নামাজবোৰ যেতিয়া কাজা হৈ যায় সেইবোৰ নামাজ আদায় কৰা জৰুৰী হয় কিন্তু সুন্নত আৰু নফল সেইবোৰ নামাজ কাজা কৰাটো জৰুৰী নহয় কিন্তু কোনোবাই যদি সুন্নতে মুআক্কাদা নামাজ যদি কাজা আদায় কৰিব বিচাৰে কৰিব পাৰে জায়েজ আছে ফাৱাইতে কালিল 5 ওয়াক্ততকৈ কম যেতিয়া নামাজ কাজা হয় 2-3 ওয়াক্তৰ নামাজ আপোনাৰ কাজা হৈছে যদি আপোনাৰ ফজৰ নামাজ কাজা হৈছে টোপনিৰ কাৰণে আপুনি পঢ়িব পৰা নাই 8টা বজাত আপুনি খাৰি পাইছে তেতিয়া 8টা বজাতে আপুনি ধুনীয়াকৈ ওযু কৰি ফজৰ নামাজ আদায় কৰি লওক সুন্নত আৰু ফৰজ দুইটা আপুনি আদায় কৰিব পাৰে ফরজ আদায় কৰাটো জৰুৰী আছিল আৰু সুন্নত আদায় কৰাটো জৰুৰী নহয় কিন্তু সুন্নতটো আপুনি আদায় যদি কৰে কোনো অসুবিধা নাই কিছু উলামা সকলে লিখিছে সুন্নত নামাজু ফজৰৰ সুন্নত নামাজ বহুত দামী নামাজ হয় এই নামাজৰ ইমানেই মূল্য হয় যে এই পৃথিৱী আৰু এই পৃথিৱীত থকা সকলো বস্তুতকৈ ফজৰৰ 2 রাকাত সুন্নত নামাজৰ মূল্য হয় সেই কাৰণে কোনোবাই যদি ফজৰৰ সুন্নত নামাজু কাজা আদায় কৰে কৰিব পাৰে কিন্তু জৰুৰী হৈছে যে ফৰজ নামাজ যেতিয়া কাজা হৈ যায় ফৰজ নামাজে আপুনি কাজা আদায় কৰিব আৰু ওয়াজিব নামাজ কাজা আদায় কৰিব আৰু ধৰি লওক ফৰ এক্সাম্পল আপোনাৰ ফজৰ আৰু জোহৰ 2 ওয়াক্তৰ নামাজে কাজা হল আসৰৰ সময়ত আপুনি কি নিয়মত আপুনি আদায় কৰিব আসৰৰ সময়ত সৰ্বপ্ৰথম আপুনি ফজৰৰ 2 রাকাত ফৰজ নামাজ আপুনি আদায় কৰিব যদি পাৰে ফজৰৰ সুন্নতটো যদি পঢ়িব পাৰে ইয়াৰ পিছত জোহৰৰ 4 রাকাত ফৰজ নামাজ আপুনি আদায় কৰিব তাৰ পিছত আসৰৰ সেই ওয়াক্তৰ নামাজটো আপুনি পঢ়িব যদি এনেকুৱা সময় হৈছে যে আসৰৰ নামাজেই কাজা হৈ যাব বহুত সময় নাই যদি ফজৰ জোহৰ আসৰ 3 ওয়াক্তৰ নামাজ একেলগে পঢ়িব বিচাৰো তেতিয়া আসৰৰ নামাজটোৱে কাজা হৈ যাব গতিকে সেই সময়ত অকল আসৰৰ ওয়াক্তীয় নামাজটো আপুনি প্ৰথমতে আদায় কৰিব ইয়াৰ পিছত আপুনি ফজৰ আৰু জোহৰৰ নামাজ যেতিয়া সময় পায় তেতিয়া আদায় কৰি লব আৰু যদি ফজৰ জোহৰ আসৰ মাগৰিব 4 ওয়াক্তৰ নামাজে আপোনাৰ কাজা হৈছে কোনো মুছলমানৰ নামাজ কাজা হ'ব নালাগে কিবা কাৰণত যদি কাজা হৈ গৈছে ইশাৰৰ সময়ত আপুনি সৰ্বপ্ৰথম ফজৰ নামাজ আদায় কৰিব তাৰ পিছত জোহৰৰ ফৰজ নামাজ আদায় কৰিব তাৰ পিছত আসৰৰ ফৰজ নামাজ আদায় কৰিব ইয়াৰ পিছত মাগৰিবৰ নামাজ আদায় কৰিব ইয়াৰ পিছত আপুনি ইশাৰৰ নামাজ আপুনি আদায় কৰিব কিয়নো ইশাৰৰ ওয়াক্ত বহুত ৰাতিলৈকে থাকে বহুত ৰাতিলৈকে ইশাৰৰ নামাজ আপুনি পঢ়িব পাৰে সেই সময়ত আপুনি গোটেইখিনি কাজা নামাজ আদায় কৰিব পাৰিব আৰু এই কাজা নামাজবোৰ কি নিয়মত আপুনি আদায় কৰিব নিয়ত কেনেকৈ কৰিব ধৰি লওক ফৰ এক্সাম্পল ফজৰৰ 2 রাকাত ফৰজ নামাজ আপোনাৰ কাজা হৈছিল হে আপুনি আদায় কৰি আছে
নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উকজিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ফাজরিল ফাইতাতি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার উকজিয়া বুলি কব লাগিব নাৱাইতু আন উকজিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ফাজরিল ফাইতাতি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার যদি আরবিত অসুবিধা হয় আপুনি এনেকৈ কব মই ফজৰৰ 2 রাকাত কাজা নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰিলে হৈ যাব এনেকৈ নিয়ত কৰি আপুনি ফজৰৰ 2 রাকাত ফরজ নামাজ আপুনি আদায় কৰিব আৰু ফজৰৰ কাজা হৈ যোৱা সুন্নত নামাজটো যদি আপুনি পঢ়ে তেতিয়া নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উকজিয়া লিল্লাহি তাআলা রাকাতাই সালাতিল ফাজরিল ফাইতাতি সুন্নাতু রাসূলিল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি ফজৰৰ কাজা নামাজ আপুনি আদায় কৰিব জোহৰৰ 4 রাকাত কাজা নামাজৰ নিয়ত আপুনি এনেকৈ কৰিব নাৱাইতু আন উকজিয়া লিল্লাহি তাআলা 4 রাকাতি সালাতিজ জোহরিল ফাইতাতি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার আৰু যদি আৰবিত নোৱাৰে তেন্তে অসমীয়াত এনেকৈ কব মই আল্লাহৰ ওয়াস্তে জোহৰৰ 4 রাকাত কাজা নামাজ পঢ়ি আছো আল্লাহু আকবার এনেকৈ নিয়ত কৰি জোহৰৰ 4 রাকাত কাজা নামাজ আপুনি আদায় কৰিব যদি আসৰৰ নামাজ কাজা হয় আসৰৰ নামাজৰ কাজা নিয়ত এনেকৈ কৰিব নাৱাইতু আন উকজিয়া লিল্লাহি তাআলা 4 রাকাতি সালাতিল আসরিল ফাইতাতি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি আপুনি পঢ়িব ইয়াৰ পিছত ইশাৰৰ কাজা নামাজৰ নিয়ত আপুনি কেনেকৈ কৰিব যদি ইশাৰৰ নামাজ আপোনাৰ কাজা হৈছে আপুনি ইশাৰৰ 4 রাকাত ফরজ নামাজ যদি কাজা হৈছে হেও পঢ়িব লাগিব আৰু 3 রাকাত বিতিৰ নামাজ হেও ওয়াজিব হয় হেকিনিও আপুনি পঢ়িব লাগিব প্রথমতে ইশাৰৰ ফরজ নামাজ যদি কাজা হৈছে হেয়া আপুনি এই দৰে নিয়ত কৰিব নাৱাইতু আন উকজিয়া লিল্লাহি তাআলা 4 রাকাতি সালাতিল ইশা ফাইতাতি ফরদুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি আপুনি পঢ়িব আৰু বিতিৰ নামাজ যদি কাজা হৈছে তাৰ নিয়ত এনেকৈ কৰিব নাৱাইতু আন উকজিয়া লিল্লাহি তাআলা 3 রাকাতি সালাতিল ইশা ফাইতাতি ওয়াজিবুল্লাহি তাআলা মুতাওয়াজ্জিহান ইলা জিহাতিল কাবাতিশ শরীফাতি আল্লাহু আকবার এনেকৈ নিয়ত কৰি আপুনি কাজা নামাজবোৰ আদায় কৰিব যিকোনো সূরা দে আপুনি পঢ়িব পাৰে ওয়াক্তীয় নামাজ আপুনি যি হিচাপত পঢ়ে কাজা নামাজও সেই হিচাপতে পঢ়িব অকল নিয়তত অলপমান ডিফাৰেন্স উকজিয়া বুলি ক'ব লাগে আৰু ফাইতা বুলি ক'ব লাগে বাকিখিনি সেম নিয়ত হয় এনেকৈ নিয়ত কৰি কৰি আপুনি কাজা নামাজবোৰ আদায় কৰিব এতিয়া হক আমি আলোচনা কৰো যে যিবোৰ নামাজ আমার 5 ওয়াক্ততকৈ বেছি নামাজ কাজা হৈছে কিছু মানুহৰ 2-3 মাহৰ নামাজ কাজা হৈছে বা আপোনাৰ 2-3 বছৰৰ নামাজ কাজা হৈছে কিছু মানুহ এনেকুৱা যে 50 বছৰ বয়সতে নামাজ আৰম্ভ কৰিছে নামাজ কেতিয়াৰ পৰা ফৰজ হৈছিল হেবোৰ নামাজ কিমান নামাজ কাজা হৈছে কোনো হিসাব নাই হে নামাজবোৰ আসলতে আদায় কৰিব লাগে নে হেবোৰ নামাজ আদায় নকৰি সুন্নত নফল বেছি বেছি কৰি পঢ়িব লাগে আল্লাহৰ রাসূল জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ করে মুসান্নাফ ইবনে আবি শাইবার riwayat হয় মান নাসিয়া সালাতান আও নামা আনহা ফাকাফফারাতুহু আই ইউসাল্লাইহা ইজা যাকারাহা যেতে কোনো মানুহৰ নামাজ কাজা হৈছে যি কোনো কাৰণত টোপনি থাকাৰ কাৰণে বা পাহৰি যোৱাৰ কাৰণে যি কোনো কাৰণত নামাজ কাজা হৈছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় কোনো কাফাৰা নাই সেই নামাজ যেতে মনত পৰিছে বা যেতে টাইম পাইছে তেতে লগে লগে সেই নামাজ আদায় কৰি লওক হেতু উত্তম হয় নামাজ কাজা হৈ গলে হেবোৰ নামাজ আদায় কৰিব লাগে ইয়াতে উলামা সকলৰ দুটা মতভেদ হয় কিছু উলামা সকলে লিখিছে যে যিবোৰ নামাজ উমৰি কাজা জীবনৰ প্ৰথমৰ পৰা যেতিয়াৰ পৰা নামাজ ফৰজ হৈছিল নামাজ কেতিয়াৰ পৰা ফৰজ হয় হেখিনি কথা মই কৈ দিম যেতিয়াৰ পৰা নামাজ ফৰজ হৈছিল তেতিয়াৰ পৰা পঢ়া নাই 50 বছৰ বয়সৰ পৰা নামাজ পঢ়ি আছে এতে হেবোৰ নামাজ কেতিয়াৰ পৰা কাজা হৈছে কিমান ওয়াক্তৰ নামাজ কাজা হৈছে হেবোৰ হিচাপে নাই হেবোৰ নামাজ নপঢ়ি সুন্নত নফল নামাজ বেছি বেছি কৈ পঢ়ি থাকক সুন্নত নফল নামাজে ফৰজৰ কমিবোৰ কিয়ামতৰ দিনাখন পূৰণ কৰি দিব গতিকে হেবোৰ কাজা নামাজ আদায় নকৰি সুন্নত নফল নামাজবোৰ বেছি বেছি পঢ়ি থাকক দ্বিতীয় মতটো হৈছে আল্লামা ইবনে তাইমিয়া রাহমাতুল্লাহ আলাইহি লগতে বহুত উলামা সকলে লিখিছে যে আসলতে যিবোৰ নামাজ কাজা হৈছে যদি মনত আছে যে 2-3 বছৰ নামাজ কাজা হৈছে 2-3 মাহৰ নামাজ কাজা হৈছে হেবোৰ নামাজ আদায় কৰাটো বেছি উত্তম হয়
কিয়নো ফৰজ নামাজ সুন্নত নফলতকৈ উত্তম হয় ফৰজ নামাজ যেতিয়া কাজা হৈ যায় হেয়া আদায় কৰাটো ফৰজ হয় ওয়াজিব নামাজ কাজা হৈ গলে হেয়া আদায় কৰাটো ওয়াজিব হয় গতিকে সুন্নত নফল নামাজটো সময় সময় যিখিনি ওয়াক্তৰ সুন্নত নফল নামাজ আছে সেইখিনিটো পঢ়িবই কিন্তু যিবোৰ নামাজ কাজা হৈছিল সেইবোৰ ফৰজ কাজা নামাজবোৰ আদায় কৰাটো বেছি উত্তম হয় দ্বিতীয় যেটো মত এই মতটো বেছি ভাল হয় বেছিভাগ উলামা সকলে দ্বিতীয় মতটো পছন্দ কৰিছে যিবোৰ নামাজ কাজা হৈছিল সেইবোৰ ফৰজ আৰু ওয়াজিব নামাজবোৰ আদায় কৰি লোৱাটো বেছি উত্তম হয় ধৰি লওক আপোনাৰ 2 বছৰৰ নামাজ কাজা হৈছে আপুনি এটা হিসাব লগাই প্ৰত্যেক অক্তৰ লগে লগে ফজৰৰ অক্তৰ লগত ফজৰৰ কাজা নামাজ জোহৰৰ অক্তৰ লগত জোহৰৰ কাজা নামাজ আসৰৰ অক্তৰ লগত আসৰৰ কাজা নামাজ প্ৰথমতে কাজা তাৰ পিছত আদা প্ৰথমতে কাজা নামাজটো তাৰ পিছত অক্তৰ নামাজটো এনেকৈ প্ৰত্যেক অক্তৰ লগে লগে যদি আপুনি পঢ়ি যায় এক সময়ত আপোনাৰ সেই নামাজ কাজাবোৰ আদায় হৈ যাব আপুনি পাপৰ পৰা মুক্ত হৈ যাব আৰু যদি কিছু মানুহৰ কিমান নামাজ কাজা হৈছে কোনো হিসাবে নাই তেওঁলোকেও প্ৰত্যেক অক্তৰ লগে লগে কাজা নামাজ আদায় কৰি যাব ফজৰ লগত ফজৰ জোহৰৰ লগত জোহৰ আসৰ লগত আসৰ মাগৰিবৰ লগত মাগৰিব আৰু ইশাৰৰ লগত ইশাৰৰ নামাজ প্ৰত্যেক অক্তৰ লগত কাজা নামাজবোৰ আদায় কৰি যাব ইনশাআল্লাহ আপোনাক আল্লাহ ৰাব্বুল আলামিনে মাফ কৰি দিব এক সময়ত যায় আল্লাহ তাআলা যদি হায়াত দান কৰে তেতিয়া আপোনাৰ হেবোৰ নামাজ আদায় হৈ যাব আৰু যদি আপোনাৰ হায়াত নাই ইয়াৰ কাজা নামাজখিনি আদায় কৰাৰ আগতে আপুনি ইন্তেকাল হৈ যায় তথাপিও আল্লাহ ৰাব্বুল আলামিন আপোনাৰ জীবনৰ যিবোৰ নামাজ কাজা হৈছিল আল্লাহ তাআলা মাফ কৰি দিব কিয়নো আপুনি আজিৰ পৰা নিয়ত কৰিছে যে মই মোৰ জীৱনৰ কাজা নামাজবোৰ আদায় কৰিম জীৱনত আৰু কোনো নামাজ কাজা নকৰো আপুনি নিয়ত কৰিছে তো নিয়তটো আল্লাহ তাআলাই শুনিছে হেয়া বুজি পাইছে সেই কাৰণে যদি হায়াতো না থাকে আপুনি আজিৰ পৰা কাজা নামাজবোৰ উঠোৱা আৰম্ভ কৰি দিয়ক আল্লাহ ৰাব্বুল আলামিন গফফাৰ হয় বহুত ক্ষমাশীল হয় আপুনি আজিৰ পৰাই কাজা নামাজবোৰ আদায় কৰা আৰম্ভ কৰি দিয়ক প্ৰতিজন মুমিন মুছলমানৰ ওপৰত যেতিয়া বালিগ হৈ যায় তেতিয়া তাৰ ওপৰত নামাজ ফৰজ হৈ যায় দুৰৰা মুখতাৰ হাশিয়া ইবনে আবিদিনত লিখিছে বুলুগুল গুলামি বিল ইহতিলামি ওয়াল ইনজাল অবুলুগুল জারিয়াতি বিল ইহতিলামি ওয়াল হাইজ মানুহ কেতিয়া বালিগ হয় লৰাৰ বালিগ হোৱাৰ আলামত হৈছে সপোন দুখ হোৱা বা বীৰ্যপাত হোৱা ছোৱালীৰ বালিগ হোৱাৰ আলামত হৈছে হাইজ হোৱা বা সপোন দুখ হোৱা এনেকুৱা আলামত যদি পোৱা যায় যেতিয়াৰ পৰাই এই আলামত পোৱা যায় তেতিয়াৰ পৰাই সেইজন মানুহ বালিগ সুমাৰ কৰা হ'ব আৰু যদি লৰা কিংবা তো ছোৱালী এনেকুৱা কোনো ধৰণৰ আলামত পোৱা নগল 15 বছৰ বয়স যেতিয়াৰ পৰা হৈ যায় হিসাব মতে যেতিয়া 15 বছৰ বয়স হৈ যায় তেতিয়াৰ পৰা তাক বালিগ সুমাৰ কৰা হ'ব আপোনাৰ জীৱনত নামাজ ফৰজ হৈছিল 15 বছৰৰ বয়সৰ পৰা বা ইয়াৰ আগত যদি আলামত পাইছিল তেতিয়াৰ পৰা নামাজবোৰ আপোনাৰ ওপৰত নামাজ ফৰজ হৈছিল কিন্তু এতিয়া আপুনি নামাজ পঢ়ি আছে 40 বছৰ বয়সত 30 বছৰ বয়সত বা 50 বছৰ বয়সত আপুনি নামাজ পঢ়ি আছে কিন্তু ইয়াৰ আগত যিমান নামাজ কাজা হৈছে যদি আপুনি হিসাব কৰি পাইছে হিসাব কৰি আপুনি জীৱনৰ সৰ্বপ্ৰথম কাজা নামাজটো আপুনি প্ৰথমতে পঢ়িব দ্বিতীয় কাজা নামাজটো দ্বিতীয়তে পঢ়িব এনেকৈ প্ৰত্যেক অক্তৰ লগে লগে আপুনি নামাজ কাজা নামাজবোৰ আদায় কৰি যাব যদি হায়াত আছে নামাজবোৰ আপোনাৰ আদায় হৈ যায় তেতিয়া তো আলহামদুলিল্লাহ বহুত ভাল কথা আৰু যদি হায়াত নাই তথাপিও আপুনি আজিৰ পৰা নিয়ত কৰিছে কাজা নামাজখিনি আদায় কৰিব তেতিয়াও আল্লাহ ৰাব্বুল আলামিন আপোনাৰ যিমান কাজা নামাজ ৰৈ যায় সেইবোৰ মাফ কৰি দিব আল্লাহ ৰাব্বুল আলামিন বহুত ক্ষমাশীল হয় বহুত দয়ালু হয় আমি কাজা নামাজবোৰ আজিৰ পৰাই নিয়ত কৰিব লাগে যিমান নামাজ কাজা হৈছিল আমি আদায় কৰি লও আল্লাহৰ ৰাসূল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইরশাদ কৰে যেতিয়া বাচ্চা 7 বছৰ বয়স হয় নামাজৰ ট্ৰেনিং দিয়া আৰু যেতিয়া 10 বছৰ হয় বেত লোৱা শাসন কৰা নামাজৰ কাৰণে আৰু যেতিয়া বালিগ হৈ যায় তেতিয়া তাক নামাজ নপঢ়াৰ কাৰণে ঘৰৰ পৰা উলাই দিয়া নামাজ কিমান ইম্পৰ্টেন্ট হয় প্ৰতিজন মুমিন মুছলমানে নামাজ আদায় কৰিব লাগে আল্লাহ ৰাব্বুল আলামিন কোরআনে কাৰিমত কয় আকিমিস সালাহ তোমালোকে নামাজ কায়েম কৰা নামাজ প্ৰতিষ্ঠা কৰা নামাজে মানুহৰ শৰীৰ ৰূহ আৰু মস্তিষ্ক তাকত দিয়ে সবল সুস্থ কৰে আমি প্ৰতিজন মুমিন মুছলমানে নামাজ পঢ়িব লাগে নামাজ পঢ়িলে ৰূহ তাকতৱৰ হয় শৰীৰ তাকতৱৰ হয় আমাৰ দিমাগ তাকতৱৰ হয় ইহকাল পৰকালত কামিয়াবি আছে আসসালাতু মি'ৰাজুল মুমিনিন নামাজ হৈছে মুমিন সকলৰ কাৰণে মি'ৰাজ
আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আরশে আজিমলৈ যায় আল্লাহৰ লগত মুলাকাত কৰিছিল, সাক্ষাৎ কৰিছিল, তাকে মেৰাজ বুলি কোৱা হয়। আৰু আমাৰ কাৰণে নামাজ এই জমিনতে লৈ আহিছে। আমি যেতিয়া নামাজ পঢ়ো, আমি আল্লাহ ৰাব্বুল আলামিনৰ লগত মুলাকাত কৰো, আমি মেৰাজ কৰো। নামাজ হৈছে দিনৰ সুতুন, ইমানৰ পিছতে নামাজৰ হুকুম হয়। সেইকাৰণে আমি প্ৰতিজন মুমিন মুছলমানে যেতিয়াৰ পৰা আমাৰ ওপৰত নামাজ ফৰজ হয়, আমি তেতিয়াৰ পৰাই আমি নামাজ আদায় কৰিব লাগে। আল্লাহ ৰাব্বুল আলামিন আমাক সকলোকে যিমান দিন বাঁচি থাকো আল্লাহৰ ইবাদত কৰাৰ তৌফিক দান কৰক। আমাক সকলোকে 5 ওয়াক্তৰ নামাজ কায়েম কৰাৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।